পাৰিব। গতিকে আমি সেইকাৰণে মই ভাবিলোঁ এই আমাৰ পুখুৰী পাৰতে কেইডালমান গছ লগাই তাত চৰাই চিৰিকটি মানুহ চবৰে সুবিধা হওক। তাৰ উপৰিও যিখিনি গছ মই ইয়াত কৰিব খোজোঁ আজি সেইখিনি হ'ল মূল্যৱান গছ। তাতে আমি 30-40 বছৰ গাঁৱৰো এটা ইনকাম হ'ব ইয়াৰে। সেই লৈয়ে মই কাৰ্যটো ৰাইজক সুধি পেলাই কৰিব খুজিছোঁ আজি। সেইটোৱে মই ভাবিছোঁ ৰাইজে যদি তাক পোহপাল কৰি ডাঙৰ দীঘল কৰি শেষলৈ ডাঙৰ কৰিব পাৰে আৰু তেতিয়া ইনকামৰ পথতো ৰাইজৰ কাৰণে হ'ব। আমাৰ এতিয়া আমি হয়তো ইমিডিয়েটলি নাপাম, কিন্তু আমাৰ ল'ৰা ছোৱালী নাতি নাতিনীহঁতে তাত বেনিফিট পাব ডেফিনেটলি। এনেকুৱা আছে, মইতো আগতেও কৈছোঁ যে বহুত জেগাত গ'লোঁ, বহুত ঠাইত বহিলোঁ, বহুত মানুহ লগ পালোঁ মই পাই, কিন্তু দেখিলে ক'ৰবাত গ'লেও মানে চিধা গাঁওখনলৈ মনত পৰে, সেয়েহে গাঁৱৰ মানুহখিনিলৈ মনত পৰে। গতিকে সেই লৈ পেলাই মই আজি বুলি নহয়, আগতেও মই কৰিছোঁ, আহিছোঁ, খবৰ লওঁ, চবৰে খবৰ লওঁ। কোনোবা এটা গাঁৱত গ'লে কিবা ফাংচন পাতিলে মোৰ ঘৰত গ'লে তেওঁলোকৰ লগত কথা পাতি মই তেওঁলোকক সহায় সুবিধা যিখিনি পাৰোঁ মই তেতিয়াৰ পৰা কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেই লৈ পেলাই আমি আজি ভাবিলোঁ যে ৰাইজৰ লগত থাকিলে আমি ক'ব নোৱাৰোঁ, আমিওতো লাহে লাহে বুঢ়া হৈ আহিছোঁ। গতিকে যিখিনি দিন পাৰোঁ থাকিবলৈ তেওঁলোকৰ লগত থাকি চলি মেলি তেওঁলোকৰ ৰাইজৰো সুবিধা হওক। গতিকে সেই লৈ পেলাই আজিৰ এই ফাংচনটো আৰু নিজৰ শৈশৱ কটোৱা ঠাইলৈ মানুহে বিভিন্ন ধৰণে নিজৰ অৱদান দিব বিচাৰে। আজি দেউতাই যিখিনি অৱদান দিবলৈ ইয়াত পদক্ষেপটো লৈছে, এইটো অকল নিজৰ কাৰণে নহয়, এইটো সকলো গাঁওবাসীৰ কাৰণে কৰা এটা খুব মনত ৰাখিবলগীয়া পদক্ষেপ। আৰু আন পদক্ষেপৰ ভিতৰতে এইটো মই ভাবোঁ সকলোৰে বাবে খুব এটা কামৰ বস্তু হৈ পৰিব আগলৈ। ইয়াৰ লগতে আমি যিখিনি প্ৰদূষণৰ বিষয়ে কৈ থাকোঁ যে এনভাইৰনমেণ্টৰ কথা চিন্তা কৰিব লাগে, গোটেইখিনি বস্তুতেই এই পদক্ষেপটোৱে, বৃক্ষৰোপণৰ পদক্ষেপটোৱে যথেষ্ট অৱদান দিব। যে গছ গছনিৰ কিমান কি মূল্য আছে আমাৰ আৰু কিমান কি অৱদান আছে আমাৰ জীৱনত। চ' মই আকৌ এবাৰ সেইটো ক'ব বিচাৰিছোঁ যে গাঁওখন চাফ চিকুণ কৰি ৰাখিব লাগে আৰু সেউজীয়া কৰি ৰাখিব লাগে। আৰু আমি যিহেতু দেউতাই অলৰেডি ক'লে যে তেখেত আহি পেলাই ইয়াতে গাঁওবাসীৰ লগত জড়িত হৈ আছে, তো আমিও অনাগত দিনবোৰত সকলোৰে লগত জড়িত হৈ থাকিব বিচাৰোঁ আৰু সকলোৰে লগত মিলিজুলি গাঁওখন চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব বিচাৰোঁ। নিচিনা আপন জেগা মই পৃথিৱীত ক'তো বিচাৰি নাপাওঁ। 2 নম্বৰ কথা, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুনন্দ তালুকদাৰ ডাঙৰীয়াই কৈছে মই পৃথিৱীৰ প্ৰায় 40খনতকৈ অধিক ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰিছোঁ। কিন্তু এইবিলাক নলেজৰ পৰা যদি আমি চাওঁ যে নিজৰ জন্ম গাঁওখনৰ নিচিনা আদৰ সন্মান পৃথিৱীত আপুনি ক'তো বিচাৰি নাপায়। মই আজি কেইদিনমান আগতে মোৰ পৰিয়ালক লৈ দিল্লীত গৈছিলোঁ, প্ৰায় 8-10 দিনমান আছোঁ। কিন্তু তাত যাই অনুভৱ হয় যে নিজৰ অঞ্চলটো, নিজৰ গাঁওখনৰ প্ৰতি আমাৰ যিটো দায়িত্ব আছে, যিটো মৰম আছে, এই মৰম এই পৃথিৱীত ক'তো বিচাৰি নাপায়। মই 27 তাৰিখে ৰাতি আহিছোঁ, 28 তাৰিখে আমাৰ ভাগ্য কলিতাৰ মাতৃৰ এবছৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনাৰ কথা ওলাইছে। আমাৰ এই পানেদাৰ কি ধনদা, মই এনেকৈ কেইটামান আছে, কিছু সুনন্দদা ভালে আছেনে, এনেকৈ কথা প্ৰসংগত ওলাইছে। আৰু ৰাতি মই সঞ্জীৱে কৈছে যে দাদা মই বাইকেদি নলবাৰীত যাই আছোঁ, ৰাতি 10:30মান বাজিছে, কিন্তু বিহুত আহিব লাগিব। মই কৈছোঁ যে বিহুখনত বহুত মানুহ মাতিব নালাগে, যে আমাৰ যিবিলাক গাঁৱৰ সন্তান, গাঁৱৰ মানুহ যিহেতু বসবাস কৰি আছে, এইবিলাকক বিচাৰিব লাগে, আনিব লাগে। গাঁৱৰ মানুহে গাঁৱৰ মানুহবিলাকক এটা সন্মান দিব লাগে। আৰু সেই গাঁওবাসীৰ মানুহবিলাকে যি স্থানতে নাথাকক তেওঁলোকে গাঁওখনৰ প্ৰতি এটা দায়িত্ব পালন কৰিব, মৰম স্নেহ দিব। আমি গাঁওখনক এনেকুৱাকৈ সংগঠিত কৰি গাঁওখনক আমি নতুন প্ৰজন্মক এটা ভাল পথ দেখুৱাই দিব লাগিব। তেনেকুৱা কথা এটা মই 3 দিন আগত কৈছিলোঁ, ঠিক আজি এনেকুৱা এটা প্ৰতিফলন হৈছে। তাৰ কাৰণে মই পৰিয়ালটোকো ধন্যবাদ জনাইছোঁ আৰু গাঁওবাসীকো ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।